জীৱনত যদি আপুনি ভালকৈ থাকিব বিচাৰে তেন্তে এই 5টা কথা সদায় মানি চলিবলৈ শিকক। 1. কথা কমকৈ ক'বলৈ শিকক। 2. বেলেগৰ কথা কমকৈ শুনিব। 3. খং নিয়ন্ত্ৰণ কৰি চলক। 4. যিকোনো মানুহক সহজতে আপোন কৰি নল'ব। 5. সমাজ ব্যৱস্থাৰ পৰা দূৰত্ব বজাই চলিবলৈ শিকক। যিমানেই আপুনি সামাজিক ব্যৱস্থাটোৰ পৰা দূৰ হৈ চলিব আপুনি সিমানেই সুখী হ'ব পাৰিব। এটা কথা অপ্ৰিয় হ'লেও সত্য, পৃথিৱীৰ আটাইতকৈ বেছি মিছা কথা আদালতত ধৰ্মগ্ৰন্থ চুই কোৱা হয় আৰু বেছি সঁচা কথা কোৱা হয় মদ চুই। যি নিজকে যত্নৰে ৰাখিব জানে তেওঁ ভৰিৰ জোতাযোৰো খুব সাৱধানে ৰাখিব পাৰে, আৰু যি নাজানে তেওঁ হাতৰ হীৰাৰ আঙুঠিটো হেৰুৱাই পেলায়। নিজৰ বাই ভনীলৈ আপুনি যেনেধৰণৰ স্বামী আশা কৰে আনৰ বাই ভনীৰ বাবেও আপুনি নিজেই তেনেকুৱা হ'বলৈ যত্ন কৰক। জীৱনৰ প্ৰতিটো খোজ সাৱধানে দিয়ক, কাৰণ আপোনাৰ মাত্ৰ এটা ভুল ধৰিবলৈ বহু মানুহ সাজু হৈ আছে। আপুনি যেতিয়া দৰিদ্ৰ হ'ব, আপোনাৰ যেতিয়া অভাৱ থাকিব, তেতিয়া আপোনাৰ আত্মীয়সকলেও আপোনাক এৰি যাব, আৰু যদি আপুনি ধনী হয়, যদি আপোনাৰ বহুত ধন সম্পত্তি থাকে, দূৰ সম্পৰ্কীয়সকলেও আপোনাৰ সদায় খবৰ ৰাখিব। মানুহে আপোনাক তেতিয়ালৈকেহে ভাল বুলি ক'ব যেতিয়ালৈকে আপুনি তেওঁৰ অন্যায়সমূহ চকুমুদি সহ্য কৰি যাব। এটা কথা সদায় মনত ৰাখিব, গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে আৰু সাপে গাখীৰ খায়ো বিষ দিয়ে। পাৰ্থক্য খোৱা বস্তুৰ নহয়, পাৰ্থক্য হৈছে স্বভাৱৰ। জীৱনত দুজন মানুহক কেতিয়াও পাহৰি নাযাব। 1. সেইজন যি আপোনাক সফল কৰি তুলিবলৈ নিজৰ সকলো ত্যাগ কৰে। 2. সেইজন যি আপোনাৰ বিপদৰ দিনত আপোনাৰ লগত থাকে, আপোনাক সাহস দিয়ে। কিন্তু সেইজনক পাহৰি যাওক যি আপোনাৰ বিপদৰ সময়ত এৰি থৈ গৈছিল। জটিল সময়ত লগ নিদিয়াজনক বা বিপদত পেলাই আঁতৰি যোৱাজনক কেৱল আপুনি কৃতজ্ঞতাহে জনাওক। ভাড়াতীয়া গুচি গ'লে মালিকৰ একো ক্ষতি নহয়, এজন গ'লে তেওঁ আন এজন ভাড়াতীয়াক ভাড়া দিয়ে। ভাড়াতীয়া গুচি গ'ল বুলি মালিকে জানো কেতিয়াবা ঘৰ বিক্ৰী কৰা শুনিছে? সম্পৰ্কত যেতিয়া পেটত বিষ সোমায় তেন্তে সেই জীৱনেই শেষ, আৰু কোনো সম্পৰ্কত যেতিয়া কাণত বিষ সোমায় তেন্তে সেই সম্পৰ্কই শেষ। যি সুন্দৰভাৱে মিছা কথা ক'ব জানে সমাজত তেওঁৱেই সকলোৰে প্ৰিয় হৈ থাকে। খালী পেট খালী পকেট এখন ভগ্ন হৃদয়ে আপোনাক যি শিক্ষা দিব সেই শিক্ষা কোনো কিতাপৰ পাতত নাথাকে। আজিৰ দিনত মানুহে সত্যবাদীজনক মূৰ্খ আৰু মিছলীয়াজনক বুদ্ধিমান বুলি কয়। সৰুতে আমি কাঠ পেঞ্চিলেৰে লিখিছিলোঁ আৰু এতিয়া কলম ব্যৱহাৰ কৰোঁ, কাৰণ সৰুকালৰ ভুলবোৰ সংশোধন কৰিব পাৰি। সৰুতে ডাঙৰ ভুল নহয়, ভুল হ'লেও সেয়া মোহাৰি শুদ্ধ কৰিব পাৰিছিলোঁ, কিন্তু এতিয়া আমি কলম ব্যৱহাৰ কৰোঁ। ভুল কৰিলেও সংশোধন কৰিব নোৱাৰোঁ, মোহাৰিব নোৱাৰোঁ। হিংসা তেওঁৱেই কৰে যাৰ নিজৰ কোনো যোগ্যতা নাই। সন্মান আইনাৰ দৰে, আপুনি আনক যিমান বেছি সন্মান দিব তাতোতকৈ বেছি সন্মান আপুনি তেওঁৰ পৰা উভতাই পাব। প্ৰায় 84 লাখতকৈ অধিক প্ৰাণীয়ে এই পৃথিৱীত বাস কৰে। তাৰে কেৱল মানুহেহে কাম কৰি টকা উপাৰ্জন কৰে, বাকী প্ৰাণীবোৰো কিন্তু ভোকত নমৰে। মানুহেই একমাত্ৰ প্ৰাণী যাৰ পেট কেতিয়াও নভৰে। যি দেশত জোতা AC ৰুমত বিক্ৰী কৰা হয় অথচ কিতাপ বিক্ৰী কৰা হয় ৰাস্তাৰ ফুটপাথত, সেই দেশৰ দুৰ্নীতিগ্ৰস্তজন থাকে 5-মহলীয়া অট্টালিকাত আৰু গুণীজন থাকে গছৰ তলত। এইটো স্বাভাৱিক। 4টা কথাত কেতিয়াও লাজ নকৰিব। 1. পুৰণি কাপোৰ। 2. সাধাৰণ জীৱন যাপন। 3. বৃদ্ধ মা দেউতা। আৰু 4. দুখীয়া বন্ধু। ঘোঁৰাই যি ঘাটত পানী খায় সেই ঘাটৰ পানী খাওক, কাৰণ ঘোঁৰাই কেতিয়াও লেতেৰা বা বেয়া পানী নাখায়। মেকুৰীয়ে য'ত শোৱে তাত আপুনিও শুব পাৰে, কাৰণ মেকুৰীয়ে কেতিয়াও অপবিত্ৰ বা লেতেৰা ঠাইত নুশোৱে। যি ফল পোকে খাইছে সেয়া নিশ্চিন্ত হৈ খাওক, কাৰণ পোকে কেতিয়াও বিষাক্ত ফল নাখায়। যদি সঁচা কথা কয় এবাৰেই ক'ব, কাৰণ সঁচাবোৰ বাৰে বাৰে কৈ থাকিলে মিছা যেন শুনি, আৰু মিছাবোৰ বাৰে বাৰে কৈ থাকিলে সঁচা যেন মনত ভাৱ হয়। সকলোৱে যে আপোনাক বুজি পাব তেনেকুৱা নহয়। তোলাচানিত কেৱল ওজন জোখা হয়, বস্তুৰ কোৱালিটি নহয়। ছোৱালীৰ 2 ধৰণৰ চকু পানী থাকে, 1 দুখৰ, 2 চালনাৰ। ওপৰলৈ বগাবলৈ শক্তিৰ প্ৰয়োজন, সেয়া মাউণ্ট এভাৰেষ্টেই হওক বা উন্নতিৰ জখলাই হওক। কাৰোবাৰ যদি কিবা ভুল হয় সেয়া বেলেগৰ ওচৰত গৈ সমালোচনা কৰাতকৈ তেওঁক ভুলবোৰ শুধৰাই দিয়ক। আমি সকলোৱে পাপী, অথচ আমি নিজৰ পাপৰ মাপকাঠি নুজুখি আনৰ পাপ জুখি থাকোঁ। বাঘে আগলৈ জাপ মাৰিবলৈ যেনেকৈ এখোজ পিছুৱাই যায়, জীৱনেও আপোনাক পিছুৱাই দিলে ভাঙি নপৰিব। আচলতে জীৱনে আপোনাক আৰু আগুৱাই যোৱাৰ সুযোগ দিয়ে। আঘাত পাহৰিব পাৰি, কিন্তু অপমান পাহৰিব নোৱাৰি। কোনোবাই আঘাত দিলে নাকান্দি এই কাম কৰক। 1. নিজৰ ওপৰত বিশ্বাস ৰাখক। 2. নিজকে কামৰ মাজত ব্যস্ত ৰাখক। 3. ভাল মানুহৰ লগত সময় পাৰ কৰক। 4. ধৰ্মৰ সৈতে নিজকে জড়িত কৰক।
ৰাস্তাত ভোকা প্ৰতিটো কুকুৰক যদি আপুনি শিল মাৰিবলৈ যায় তেন্তে আপুনি কেতিয়াও নিজৰ গন্তব্যস্থান নাপাবগৈ। টকাৰ বিনিময়ত শিক্ষা অৰ্জন কৰাতকৈ অশিক্ষিত হৈ থকাই ভাল। কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ কেতিয়াও স্ফূৰ্তি নকৰিব। আপোনাৰ বাবে যিটো আনন্দৰ কাৰণ সেই আনৰ বাবে কষ্টকৰো হ'ব পাৰে। যাৰ চেহেৰাতকৈ মন ধুনীয়া জীৱনটো তেওঁৰ লগতহে কটোৱা উচিত। কেতিয়াও কাকো আপোনাৰ সৈতে কথা ক'বলৈ অনুৰোধ কৰাৰ প্ৰয়োজন নাই। যাৰ ওচৰত আপোনাৰ সঁচাকৈ মূল্য আছে তেওঁ হাজাৰ ব্যস্ত থাকিলেও তাৰ মাজতে আপোনাক সময় দিব। যিদিনা আপোনাক মা দেউতাই নহয় আপোনাৰ দায়িত্বই টোপনিৰ পৰা জগাব সেইদিনা বুজিব আপুনি পৰিয়ালৰ দায়িত্ব ল'ব পৰাকৈ যোগ্য হৈ উঠিছে। জীৱনত এনেকুৱা এজনক ভাল পাওক যিয়ে আপোনাক ভাল পোৱা দিব নোৱাৰিলেও অন্ততঃ সন্মান দিয়ে। কাৰোবাৰ সুখৰ গল্প লিখিবলৈ ভাল পেঞ্চিল হ'ব নোৱাৰিলেও এডাল ভাল ৰবৰ হওক যাতে তেওঁৰ দুখবোৰ মচি দিব পাৰে। কেৱল জলকীয়া খালেই মানুহৰ জ্বলা নালাগে। উচিত কথা ক'লেও বহু মানুহৰ গাত পুৰণি উঠে। নিজৰ তোলাচানিত কেতিয়াও আনৰ স্বভাৱ চৰিত্ৰ নজুখিব। এয়া বাঘতকৈও বেছি ভয়ংকৰ। প্ৰথমে নিজৰ ভৱিষ্যত গঢ়ি তোলক, তাৰ পিছত ভালপোৱাক সময় দিয়ক। আজিৰ দিনত মানুহে সেইজনৰ লগতহে থাকিবলৈ পচন্দ কৰে যাৰ এটা উজ্জ্বল ভৱিষ্যত আছে। সুখী হ'ব বিচাৰে যদি কাৰো কেতিয়াও ক্ষতি নকৰিব। মনত ৰাখিব আপুনি কাৰোবাৰ উপকাৰ কৰিব পাৰিছে বা নোৱাৰিছে সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু আপোনাৰ দ্বাৰা কেতিয়াও যাতে কাৰো অপকাৰ নহয় সেইটোহে গুৰুত্বপূৰ্ণ। বুদ্ধিমান মানুহে কেতিয়াও এই দুটা কাম নকৰে। এক, অহংকাৰীজনৰ লগত কথা নাপাতে বা অহংকাৰীজনৰ পৰা দূৰত থাকে। দুই, যি তৰ্ক কৰে তেওঁৰ লগত বুদ্ধিমান মানুহে মিলা প্ৰীতি নকৰে। জীৱনত কেতিয়াও কাৰো ওপৰত নিৰ্ভৰশীল হোৱাটো ভাল নহয়, কাৰণ আন্ধাৰত নিজৰ ছাঁটোৱেও লগ এৰি দিয়ে। আপুনি কাক বিশ্বাস কৰে কাক নকৰে সেই সকলোবোৰ বাদ দি নিজৰ ওপৰত বিশ্বাস ৰাখক। জীৱনত বহু বেছি সৎ প্ৰবৃত্তিৰ নহ'ব। হাউলি পৰা গছজোপাক প্ৰথমেই কটা হয়, ঠিক তেনেকৈ বেছি সৎ ব্যক্তিজনে সৰ্বপ্ৰথমে বিপদত পৰে। কাৰোবাৰ ক্ষতি কৰাৰ আগত মনত ৰাখিব সেই ব্যক্তিজনৰ প্ৰতিটোপাল চকুপানীৰ হিচাপ ঈশ্বৰে এদিন আপোনাৰ পৰাও ল'ব। মন পৰিষ্কাৰ ৰাখক। মৃত্যুৰ আগমুহূৰ্তত টকা পইচাৰ হিচাপ নহয়, হিচাপ হয় কৰ্মৰ। সিংহ দিনটোৰ ভিতৰত 18 ঘণ্টা শুৱে আৰু গাধই দিনটোৰ 18 ঘণ্টাই পৰিশ্ৰম কৰে। পৰিশ্ৰমেই যদি সফলতাৰ চাবিকাঠি হ'লহেঁতেন তেন্তে বনৰ ৰজা সিংহ নহৈ গাধহে হ'লহেঁতেন। বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন, এই কথা সদায় মনত ৰাখিব। ঝাৰুডাল যেতিয়ালৈকে এডাল ৰছীৰে বন্ধা থাকে তেতিয়ালৈকে সেইডালে আৱৰ্জনা পৰিষ্কাৰ কৰে, আৰু সেই ঝাৰুৰ যেতিয়া বান্ধোন খোল খায় এডাল এডাল হৈ যায় তেতিয়া সেই ঝাৰুডালো আৱৰ্জনালৈ পৰিণত হয়। গতিকে ভাল সংগৰ সৈতে থাকক, আৱৰ্জনাৰ লগত পৰি নিজেও আৱৰ্জনা হৈ নাযাব। মানুহ বৰ আচৰিত প্ৰাণী। ডুবিলে পানীক আৰু উজুতি খালে শিলক দোষ দিয়ে। মানুহে কৰ্মৰ দোষ ভাগ্যক দিয়ে, কিন্তু নিজৰ ভুলবোৰ কোনোদিন মানুহে দেখা নাপায়। মানুহে গুহা এৰি ঘৰ সাজিলে, গছৰ ছাল এৰি কাপোৰ পৰিধান কৰিবলৈ ল'লে, কেঁচা মাংস ত্যাগ কৰিলে, আৰু এইবোৰৰ সমানে মানুহে নিজৰ মনুষ্যত্ববোধ ভাবো এৰি দিলে। কিন্তু আনৰ ভাল দেখিলে হিংসা কৰা স্বভাৱ মানুহে আজি পৰ্যন্ত এৰিব পৰা নাই। সৰু সৰু ভুলৰ পৰা শিক্ষা ল'বলৈ শিকক, কাৰণ সৰু সৰু শিলতহে মানুহে উজুতি খায়, পাহাৰত নহয়। ভিডিঅ'টোত আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টোত আপোনাৰ বাবে আমি যিখিনি কথা আগবঢ়ালোঁ সেইখিনি ভালদৰে বুজি পালে বা সেই কথাখিনি মানি চলিব পাৰিলেই আপুনি জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তিৰ পথ বিচাৰি পাব। আপুনি যিকোনো সফলতাও অৰ্জন কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক আৰু কমেণ্ট কৰি ভিডিঅ'টো অন্ততঃ এজনক হ'লেও শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে ভুলবোৰ শুধৰাই আগবাঢ়ি যাব পাৰে। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আশা কৰিম ভগৱানে আপোনাক সঠিক পথেৰে আগুৱাই যোৱাত সহায় কৰিব।